শুনা মহৰ্ষি বিশ্বামিত্ৰই কৰিছিল কঠোৰ তপস্যা তিনি বিদ্যা সাধনৰ বন্দী কৰি ৰাখিছিল তিনিও দেৱকন্যা মুক্ত কৰি দিলো মই তিনিও কন্যাকে তাৰ পাছত কি হ'ল অপৰাধ ধৰিলে মৰি ৰাখে বিনিময়ত এই ৰাজ্যধন সকলোটি মই মণিবৰক কৰিলো অৰ্পণ মণিবোৰক কেনেকৈ কৰে দুখ ধৰিব বৰ আনন্দৰ সংবাদ মুক্ত আমি নাই আৰু সংসাৰৰ জটিল সমস্যা ধন্য হইবা ধন্য উপযুক্ত পত্নী তুমি মোৰ কিন্তু হইবা মহাৰাজ আমি এতিয়াই ৰাজ অট্টালিকা এৰি থৈ গুচি যাব লাগিব